ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজৰ সহযোগত ধিঙত আজি অব্যাহত আছে আন্দোলন। আৰক্ষী সঞ্চালক প্ৰধানটো ইয়াত আহি তদন্ত কৰাৰ দৰকাৰ নাই। তেওঁ আহিছিল ৰাইজৰ ওচৰত অন্তত থিয় দিয়ক, ৰাইজৰ মনৰ কথাখিনি শুনি যাওক। সেইখিনি শুনাৰো ধৈৰ্য নহ'ল। ৰাইজৰ প্ৰতিবাদলৈ বৃদ্ধাংগুষ্ঠ দেখুৱাই ৰাইজ নথকা ৰাস্তা লৈ আহি পেলাই গুচি গ'ল। আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা এনেকুৱা ব্যৱহাৰ কোনোবাই আশা কৰে নেকি? কালি আপোনালোকৰ হৈ গৈছো তেওঁক মানুহে বেয়া পাইছে। আৰু এই চৰকাৰখন 8 বছৰ পাৰ কৰিলেতো তেওঁলোকে এতিয়া এটা নতুন সুৰুঙা দিবলৈ আৰম্ভ কৰিছে। ইখন আমাৰ গাঁও ওচৰ হৈ আছে, ইখনৰ পিছত সিখন আমাৰ চুবুৰী ওচৰ হৈ আছে। আপোনালোক মুষ্টিবদ্ধ হৈ ঐক্যবদ্ধ হৈ যে ইয়াত থিয় দিছে, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে সাহস পাইছে, আমাক ক'বলৈ আৰম্ভ কৰিছে। ধিঙৰ মানুহ ওলাই আহিছে, আমিও ওলাব লাগিব। আৰু আমি আজি ইয়াত উপস্থিত হোৱাৰ কাৰণ আছে। প্ৰতিবাদটো আৰম্ভ হওঁতে কাৰোবাৰ মনত সংশয় আছিলে, চিন্তা আছিলে যে প্ৰতিবাদলৈ ৰাইজ ওলাই আহিছে, কোনোবাই এচি ৰুমত আলোচনা কৰি আন্দোলনটো নোহোৱা কৰি দিব নেকি? কালিটো পাৰ হৈ গ'ল, 24 ঘণ্টা পাৰ হৈ গ'ল, আন্দোলন চলি আছে, ৰাইজ ওলাই আহিছে, আমি আজি ইয়াত আহি পুনৰ উপস্থিত হৈছোহি। আৰু এই কথাটোকে আপোনালোকৰ আগত ক'বলৈ আহিছোঁ, ধিঙৰ নিৰ্যাতিতাগৰাকীয়ে ন্যায় নোপোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব লাগিব। এই কথাটো খাটা। বাকী আপোনালোকে সিদ্ধান্ত ল'ব। ইয়াততো কোনেও কাকো জোৰ জুলুম কৰি বন্ধ কৰাই পোৱা নাই। ৰাইজে নিজেই প্ৰতিবাদ কৰিছে, নিজেই বন্ধ পালন কৰিছে। আপোনালোকৰ যেতিয়া মন যায় আপোনালোকে বন্ধ নিজেই উঠাই ল'ব, আপোনালোকৰ কথা। কিন্তু এই প্ৰতিবাদৰ চেতনাটো আপোনালোকৰ মনত থাকিব লাগিব। আৰু ৰাইজ এটা কথা অনুৰোধ কৰোঁ, মাটি নেবেচিব, ভয় নাখাব। ভয় খাই মাটি নেবেচিব। বহুতে আমাক ফোন চোন কৰিছে, যোগাযোগ কৰোঁতে কৈছে, বিয়া পতা নতুন মানুহে ক'বলৈ আৰম্ভ কৰিছে, মোৰ যদি ছোৱালী হয় আৰু দিনত নাথাকো। সেই ভয়টো বাস্তৱসন্মত ভয়, কিন্তু সেই ভয়টো আমি প্ৰতিৰোধ কৰিব লাগিব। এই ভয়টোৱে আমাৰ মনত সোমাবলৈ বিচাৰি আছে। আমি ভয় খাই আমাৰ মাটিবোৰ বেছি বেছি গুচি যাওঁ, আমি ভয় খাই ক'ৰবাৰ টাউনত গুচি যাওঁ, নগাঁও টাউনত মাটি কিনিবলৈ গুচি যাম, গুৱাহাটীত ফ্লেট কিনিবলৈ গুচি যাম। আমাৰ খিলঞ্জীয়া মানুহৰ গাঁওসমূহ আমি কিয় এনেকৈ এৰি দিম? নিদিওঁ আমি এৰি। আপোনালোক ওলাই আহিছেতো, আপোনালোকে সাহস দিছে, অসমত আৰু মানুহ ওলাই আহিব। এই কথাটো নিশ্চিত হৈছে। মই প্ৰথমতেই ধিং আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদৰ আগ ধৰিছে, ধিং আঞ্চলিক ছাত্ৰ সন্থাক এই প্ৰতিবাদৰ আগ ধৰিবলৈ আগবঢ়াই দিছে ৰাইজে। ৰাইজ সকলো ওলাই আহিছে। মই কৃতজ্ঞতা বোধেৰে সৈতে হাত চাপৰি বজাবলৈ এবাৰ অনুৰোধ জনাইছো এই অঞ্চলৰ নাৰীসকলৰ কাৰণে। ধিং আঞ্চলিক নাৰী সমাজ হিচাপে আপোনালোক ওলাই আহিছে আৰু আপোনালোকে এই ধৰণেৰে সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনৰ বলি হৈ নিৰাপত্তাহীনতাত ভুগি থকা প্ৰতিখন ঠাইৰ অসমীয়া মানুহৰ মনত সাহসৰ সঞ্চাৰ কৰিছে। আৰু এই কথাটোৰ কাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ। কিশোৰীগৰাকীৰ কাৰণে আমাৰ প্ৰাৰ্থনা সদায় আছে, তাই আশু আৰোগ্য কামনা কৰিছো। এতিয়া নৰপিশাচ এটা পানীত পৰি ঢুকাইছে, কিন্তু বাকী দুটাৰ কি হ'ব? মানুহে সৰ্বাত্মকভাৱে ইয়াত বন্ধ পালন কৰিছে। এই দুবেলা দুমুঠি খাবৰ কাৰণে বহুতৰ অসুবিধা হৈছে। কোনেও চখত নিজৰ দোকান বজাৰ বন্ধ কৰা নাই, সেই কথাটো চৰকাৰে উপলব্ধি কৰা ভাল। ৰাইজ ওলাই আহি এইধৰণে ৰ'দত কোনো চখত বহি থকা নাই, এই কথাৰ উপলব্ধি চৰকাৰে কৰা ভাল। এতিয়া ধিঙৰ দৰে অঞ্চলত আপোনালোকে চাওক কি আগ্ৰাসনৰ সন্মুখীন হৈছে, আপোনালোকে বুজি পায়। মই মৰিগাঁৱৰ যুৱক, মই বুজি পাওঁ। আমি নগাঁও, মৰিগাঁও, বৰপেটা, ধুবুৰী, গোৱালপাৰাৰ মানুহে বুজি পাওঁ, য'ত সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনৰ ফলত ইখনৰ পিছত সিখন গাঁও উচ্চল হৈছে, ইখনৰ
পিছত ইখন গাঁৱত মাটি বেছি বেছি অসমীয়া মানুহ গুচি যাবলগীয়া হৈছে। এইবোৰ হৈছে বাস্তৱ ছবি অসমৰ। আৰু এই কথাবোৰ আমি এতিয়া ভয় কৰি নপতাকৈ থাকি লাভ নাই। নাম কছাৰী বস্তি, কেইঘৰ কছাৰী মানুহ তাত বাকী আছেগৈ? নাম আহোম গাঁও, কেইঘৰ আহোম মানুহ তাত এতিয়া বাকী আছেগৈ? ৰামপুৰ সত্ৰৰ মাটিবোৰ কি ধৰণে নাইকিয়া হ'বলৈ গৈ আছে? এই কথাবোৰ আমি পাতিব লাগিব এতিয়া। মই ধিঙৰ মানুহক অনুৰোধ জনাইছো, আপোনালোকে ভয় নাখাব। আপোনালোক যে একগোট হৈ ওলাই আহিছে, বহু মানুহে সাহস পাইছে। আমাৰ ঠাইবোৰৰ নাম চাওক, খিলঞ্জীয়া মানুহক লৈ এই নামবোৰ: দৰং, বৰুৱা বজাৰ, নেপালী বস্তি, বিশ্বনাথ, ভূমিজ বস্তি, তেজপুৰ, মিৰি পথাৰ। কোনো মিৰি বাকী পাবলৈ নাই তাত। নাৰীক প্ৰশংসা কৰিলে নহব। প্ৰত্যেকটো পদক্ষেপতে নাৰী এজন পুৰুষৰ সফলতাত নাৰীৰ হাত থাকে। গতিকে সকলো পুৰুষে নাৰীক মাতৃত্ব জ্ঞান কৰিব লাগে, শক্তি জ্ঞান কৰিব লাগে, আৰু পত্নী হৈ বুলি তেওঁ সকলো সময়তে নিৰ্যাতিত বা মানসিকভাৱে বা শাৰীৰিকভাৱে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিব নালাগে। নাৰী বৰ্তমান জাগ্ৰত সমাজৰে আমি প্ৰাচীনৰূপে থিয় দিব পাৰোঁ। অন্যায়ৰ বিৰুদ্ধে, প্ৰতিবাদৰ বিৰুদ্ধে। কেৱল এই পৃথিৱীতে দুগৰাকী ধৰ্ষিত হৈ বুলিহে আজি আমি সমবেত হৈছোঁ। ৰাজপথত আমি ধৰ্ণা দিবলৈ ওলাইছোঁ, তেনে হ'ব নালাগে। প্ৰত্যেক মুহূৰ্ততে নাৰীক সন্মান কৰক আৰু ঘৰখন, নিজৰ ঘৰখন সুন্দৰ কৰি তোলক। নিজৰ ঘৰখন যদি সুন্দৰ হয়, সফলতাৰে পৰিচালিত হয়, কেৱল মাত্ৰ নাৰীগৰাকীক সন্মান কৰক, স্নেহ কৰক, মাতৃত্ব প্ৰদান কৰক। গতিকে এই খবৰৰ প্ৰতি মই নাৰীসকলৰ প্ৰতি তথা পুৰুষসকল আৰু নৱপ্ৰজন্ম যুৱকসকলক মই অনুৰোধ জনাইছোঁ যে তোমালোকে উঠি অহা যুৱপ্ৰজন্মই এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব। কাৰণ আজি দেশৰ যি সমস্যা হৈছে, সেই সমস্যা কেৱল তোমালোকেহে সমাধান কৰিব পাৰিবা। আৰু এই সমাধানৰ বাবে তোমালোকে আধ্যাত্মিকভাৱে বৌদ্ধিক